ৰাজীৱ ভৱনলৈ কম সময় জাননীত অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা অতি গুৰুত্বপূৰ্ণ বিষয় আমাৰ সন্মানীয় প্ৰাক্তন সাংসদ বৰ্তমান নিৰ্বাচন মেনেজমেণ্ট কমিটিৰ অধ্যক্ষ ৰিপুণ বৰা ডাঙৰীয়াই আপোনালোকক জনাব কেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত বিত্তীয় খেলি মেলি হৈছে চৰকাৰখনত, বাজেটৰ ধন কেনেকৈ খৰচ কৰিব পৰা নাই সেই সন্দৰ্ভত জনাব। আমাৰ মাজত জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ বৰা ডাঙৰীয়া, মুখপাত্ৰ ৰিতম সিং, অৰূপজ্যোতি ভূঞা ডাঙৰীয়া আছে। মই পোনে পোনে সন্মানীয় ৰিপুণ বৰা ডাঙৰীয়াক সংবাদমেল সম্বোধন কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। ধন্যবাদ বেদব্ৰত বৰা ডাঙৰীয়া, সাংবাদিক বন্ধু বান্ধৱীসকল, প্ৰথমে আপোনালোকক আমাৰ দলৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। মোৰ লগত মোৰ সহযোগী হিচাপে আছে আমাৰ ঋতুপৰ্ণ কোঁৱৰ, অৰূপজ্যোতি ভূঞা, ৰিতম সিং প্ৰমুখ্যে আমাৰ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰসকল আৰু নেতৃবৃন্দ। আজিৰ বিষয়টো বেছিকেলি অকণমান লেট হৈছে। যোৱা 30 নৱেম্বৰ তাৰিখে CAG-এ যিটো ৰিপৰ্ট দাখিল কৰিলে 23-24 এই বিত্তীয় বৰ্ষৰটোৰ গোটেই খৰচৰ যিটো হিচাপ CAG-এ যিটো দাখিল কৰিলে সেইটো বিধানসভাত প্লেচ কৰা হৈছিল। আৰু আজি 9 তাৰিখ, আমাৰ অকণমান দেৰি হৈছে, আমি লগে লগে ৰিয়েকশ্যনটো নিদিলোঁ। তাৰ মূল কাৰণটো হৈছে আমি অলপ তন্নকে আৰু অলপ পৰীক্ষা কৰিলোঁ গোটেই বস্তুটো, আৰু সেইকাৰণে আমাৰ অকণমান পলম হ'ল। যি নহওক, আজি আমি তাত সকলোবিলাক নহয়, বহুত ডাঙৰ তাত যিমানবিলাক এনমেলিজ কৈছে সেইবিলাক যদি লৈ প্ৰেছ কনফাৰেন্স কৰোঁ 2 ঘণ্টা 3 ঘণ্টা লাগিব। যিমানবিলাক এনমেলিজ কৈছে আমি সেইবিলাক এৰি গৈছোঁ। মাত্ৰ ইম্পৰ্টেণ্ট যিকেইটা খুব সাংঘাতিক তেনেকুৱা কেইটামান এনমেলি, বিত্তীয় বিশৃংখলতা আমি আপোনালোকৰ আগত দাঙি ধৰিব খুজিছোঁ আৰু আমাৰ পাৰ্টিৰ প্ৰতিক্ৰিয়া আমি তাত জনাব খুজিছোঁ। যে প্ৰথমটো হৈছে যে যিটো হিমন্ত বিশ্ব শৰ্মাৰ শাসন কালত বিজেপিটো আছেই সোণোৱালৰ ডাঙৰীয়াৰ দিনৰ পৰা, সেইটোতো বাদেই 21ৰ পৰা আজি 25লৈকে যিমান বিত্তীয় বিশৃংখলতা, যিমান ইৰেগুলাৰিটি হৈছে, যে এইটো হৈছে গোটেই 1952ৰ পৰা আজিলৈকে তেনেকুৱা বিত্তীয় বিশৃংখলতা হোৱা নাই। সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত। অসমৰ বিত্তীয় নিয়ম, বিত্তীয় বিশৃংখলতা, বিত্তীয় খেলিমেলি এইটো হৈছে আটাইতকৈ বেছি হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত হৈছে, আৰু সেইটো CAG-এ পইণ্ট আউট কৰিছে। এইটো এটা কথা। 2 নম্বৰ কথাটো হৈছে যে জালিয়াতি কেনেকৈ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে, কেনেকৈ জালিয়াতি কৰিছে তাৰ এটা উদাহৰণ আমি আপোনালোকক দিছোঁ। যে 23-24 এই বছৰটোত বাজেটৰ ধাৰ্য হোৱাৰ টকাৰ পৰিমাণ আছিল, মই ফ্ৰেকশ্যনবিলাক নাই কোৱা, এইখন আপোনালোকক দি দিম, ফ্ৰেকশ্যনটো মই নকওঁ, ডেচিমেলৰ পিছৰটো মোটামুটি কৈছোঁ 1,69,966 crore ইমান কোটি টকা বাজেট চাইজ আছিলে 23-24ত। আৰু ইয়াৰ পৰা খৰচ কৰিলে, গভৰ্ণমেণ্টটোৱে খৰচ কৰিলে 1,39,449 crores খৰচ কৰিলে। আৰু জালিয়াতি কৰি দেখুৱালে কি বুলি, যে আমি বাজেটখনত 30,516 crore আমি ছেভিং কৰিছোঁ, আমি সঞ্চয় কৰিছোঁ এই বুলি দেখুৱালে। কিন্তু প্ৰকৃততে সঞ্চয় কৰা নাই। সেইটো হৈছে কি, সিমান টকা বাজেটখনত নাছিলেই। বাজেটত টকাহে ধাৰ্য কৰিছিলে সিমান, হাতলৈ সিমান টকা নাহিলেই, বাজেটত সিমান টকা সংগৃহীত নহলেই। গতিকে বাজেটত টকা সংগৃহীত হৈছিল মাত্ৰ 1,38,830 crores বাজেটত
টকা সিমান চৰকাৰৰ হাতলৈ আহিছিলে অৰ্থাৎ ধাৰ্য কৰিছিলে 1,69,996 কোটি টকা ধাৰ্য কৰিছিল হাতলৈ আহিল চৰকাৰখনৰ 1,38,830 টকা এইটো টকা খৰচ কৰিছে যিটো টকা হাতলৈ আহিল সেইটো খৰচ কৰিছে কিন্তু তেওঁলোকে জালিয়াতিটো কৰি দেখুৱাইছে যে আমাৰ ইমান আছিল ইমান খৰচ কৰিলো আমাৰ ইমান টকা সঞ্চয় হৈছে 30,516 crores সঞ্চয় হৈছে যে ইমান জালিয়াতি এখন চৰকাৰে এনেকুৱা জালিয়াতি এইটো সিএজিৰ সন্মুখত ধৰা পৰিছে এইটো অতি লজ্জাজনক কথা যে লজ্জাজনক সিএজি কোন কন্ট্ৰোলাৰ জেনেৰেল অফ অডিটৰ অফ ইণ্ডিয়া গোটেই ভাৰতবৰ্ষৰ গতিকে এইটো ৰিপৰ্ট ছ'চিয়েল ডমেইনত গোটেই অল ইণ্ডিয়াত যাব অকল অসমত নহয় গতিকে আমাৰ মুখ্যমন্ত্ৰীজনে আমাৰ চৰকাৰখনে নিজৰ চৰকাৰে ৰাইজকটো ফাঁকি দিছেই অডিটৰকো ফাঁকি দিছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ভাৰত চৰকাৰ অডিটৰকো তেওঁলোকে ফাঁকি দিছে এইটো এটা চুৰ কৰা নিচিনা কথা এইটো চুৰ প্ৰবৃত্তি গতিকে এইটো এটা সাংঘাতিক কথা যি নহওক এইটো সিএজিয়ে উল্লেখ কৰিছে এইটো এটা গ'ল 3 নম্বৰ কথাটো হৈছে কি যে মুখ্যমন্ত্ৰী চাওক তেওঁ নিজে দাংকুপ মাৰে যে মই অসমখন ভাৰতবৰ্ষৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিম মই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী তেওঁ নিজে দাংকুপ মাৰে দাংকুপ মৰা মানুহজনৰ নিজৰ অৱস্থাটো কি তেওঁ কোনো কন্ট্ৰোল নাই চৰকাৰখনৰ ওপৰত চৰকাৰৰ বিভাগৰ ওপৰত মুখ্যমন্ত্ৰীৰ কন্ট্ৰোল নাই অকল সিন্ডিকেটৰ ওপৰত কন্ট্ৰোল আছে তেওঁৰ কন্ট্ৰোলটো অকল সিন্ডিকেটৰ ওপৰত আছে আৰু সিন্ডিকেটটো কেনেকৈ কৰি পইচাটো আহিব লাগে সেইটোৰ বাহিৰে তেওঁ আন চিন্তাত নাইকিয়া ৰাজ্যখন কেনেকৈ উন্নতি কৰিব লাগে নাই উদাহৰণস্বৰূপে আপোনালোকে চাওক 50টা বিভাগ আমাৰ ৰাজ্যখনৰ 50টা বিভাগত যোৱাটো বিত্তীয় বৰ্ষত অৰ্থাৎ 22-23 এইটো তাৰমানে সিএজিয়ে এবছৰৰ আজি কৰে 2 বছৰৰ আগৰ ৰিপৰ্টটোহে কৰে এতিয়া 24-25 নাই কৰা 24-25 26-27ত কৰিব মই এইটো 22-23 এইটো বিত্তীয় বৰ্ষত 50টা বিভাগৰ খৰচৰ 52,871 টকা 50টা বিভাগৰ বিভিন্ন উন্নয়নমূলক কামত খৰচ কৰিবলৈ দিয়াৰ বিপৰীতে 18,669 কোটি টকাৰ হিচাপ 50টা বিভাগে দিয়া নাই 50টা বিভাগে হিচাপ দিয়া নাই সিএজিৰ কাম হৈছে হিচাপ লোৱা হিচাপ কৰা 50টা বিভাগে হিচাপে দিব পৰা নাই যদি 50টা বিভাগ আৰু এইটো কৈছে ইউটিলাইজেশ্যন ব্যৱহাৰিক প্ৰমাণপত্ৰ কেতিয়া দিব লাগে লগে লগে নহয় এবছৰৰ পিছত দিব লাগে আপুনি যি বছৰত গ্ৰান্টটো পালে 12 মাহ সেই গ্ৰান্ট আপুনি খৰচ কৰক কৰি তাৰ পিছতহে আপুনি দিব লাগে আপোনাৰ তাত সাফিচিয়েন্ট টাইম আছে তে দিয়া নাই তাৰ মানে কি হোৱাট ডাজ ইট মিন তে মুখ্যমন্ত্ৰী কন্ট্ৰোল নাই মুখ্যমন্ত্ৰীয়ে চোৱা নাই বা লুটিবলৈ এৰি দিছে যে তোমালোকে লুটি আধা ভাগ মোকো দিবা তোমালোকে লুটি পেলা ভাগ মোকো দিবা মই মনে মনে থাকিম নহলে কি কাৰণে এতিয়া আপোনালোকে চাওক যে এতিয়া তাৰ ভিতৰত আমি কেইটামান ইম্পৰ্টেন্ট ডিপাৰ্টমেন্ট 50টাটো গোটেই কেইটা আপোনালোকক দিবলৈ বহুত দীঘল হ'ব ইম্পৰ্টেন্ট ডিপাৰ্টমেন্ট কোন কেইটা আপোনালোকে চাওক আটাইতকৈ ইম্পৰ্টেন্ট হৈছে ফাইনেন্স যোনে বাজেট বনাই হেৰি কৰে এই ফাইনেন্স ডিপাৰ্টমেন্টেই 2,986 কোটি টকাৰ হিচাপ দিয়া নাই এডুকেশ্যন ডিপাৰ্টমেন্টে 1,902 crores হিচাপ দিয়া নাই ভৈয়াম জনজাতি কল্যাণ বিভাগে 1,721 crore হিচাপ সমাজ কল্যাণ বিভাগে 1,622 crore হিচাপ সেক্রেটারিয়েট এডমিনিস্ট্রেশনে 1,358 crore হিচাপ পঞ্চায়েত গ্রামোন্নয়ন বিভাগে 1,179 crores হিচাপ রূপান্তর উন্নয়ন বিভাগে 725 crore সংখ্যালঘু উন্নয়ন বিভাগে 7 crore মিউনিসিপাল এডমিনিস্ট্রেশনে 665 crore আর উদ্যোগ বাণিজ্য বিভাগে 649 crore
ইমানখিনি টকাৰ হিচাপ CAGৰ আগত দিব নোৱাৰিলে 50টা বিভাগে, এইটো কিমান ডাঙৰ কথা, কিমান সাংঘাতিক বিত্তীয় কেলেংকাৰী। আজি তুমি 300 টকা এটা খোৱাৰ কাৰণে লাটমণ্ডলটোক হাত উঠাই তুমি এৰেষ্ট কৰি জেলত পঠাই দিছা। 200 টকা ঘুষ খোৱাৰ কাৰণে আমি ছাপৰ্ট নকৰো ঘুষ খোৱাত। তুমি ক'ত ধৰিছা? পুঠি, খলিহনা, ভেচেলি এইবিলাকত ধৰিছা, তুমি ৰৌ বৰালিত ধৰা নাই। তুমি সামান্য এটা লাটমণ্ডলে, সামান্য এটা অফিচৰ কেৰাণীয়ে কিবা কাৰণত যদি ক'ৰবাত 200 টকা 300 টকাও কাৰোবাৰ পৰা ঘুষ খাইছে, তুমি সেইটো ধৰি বাহ লৈছা। কিন্তু তোমাৰ নিজৰ তুমি মুখ্যমন্ত্ৰী, 50টা বিভাগে 18,000তকৈও অধিক কোটি টকাৰ যেতিয়া হিচাপেই দিয়া নাই, আজি 3 বছৰ 4 বছৰ CAGয়ে হিচাপ নাপালে, হিচাপ কৰিবই নোৱাৰিলে CAGয়ে হিচাপ নিদিয়াৰ কাৰণে, তেতিয়াহ'লে তুমি এইটো মুখ্যমন্ত্ৰীৰ যদি সন্মতি নাথাকে এইটো হ'ব পাৰে নেকি? এইটো সম্ভৱ হ'ব পাৰে নেকি? মুখ্যমন্ত্ৰীৰ সন্মতি আছে। গতিকে ইয়াৰ পৰা স্পষ্ট 1 নম্বৰ মুখ্যমন্ত্ৰীৰ সন্মতি আছে, 2 নম্বৰ মুখ্যমন্ত্ৰী ফেইল, তেওঁৰ এডমিনিষ্ট্ৰেশ্যন ফেইল, কোনো কণ্ট্ৰল নাই, কোনো বিভাগৰ ওপৰত তেওঁৰ কণ্ট্ৰল নাই। কাৰণ ইমানখিনি আমাৰ ৰাইজৰ টকা, আমাৰ কৰ কাটলৰ পৰা উঠা টকা, ৰাজহুৱা টকা আত্মসাৎ কৰিছে। হিচাপ দিব নোৱাৰা মানে কি? আত্মসাৎ কৰিছে। আত্মসাৎ নকৰা হলেতো তোমালোকে হিচাপ দিব পাৰিলাহেঁতেন। লুটিছে, লুণ্ঠন কৰিছে। গতিকে এইটো আপোনালোকৰ আগত আমি এইটো দাঙি ধৰিছো। এতিয়া 3 নম্বৰ কথাটো আপোনালোকে চাব যে 3 নম্বৰ কথাটো হৈছে যে এইটো CAGয়ে সাংঘাতিক ধৰণৰ এইটো এটা ৱাৰ্ণিং দিছে। এইটো মুখ্যমন্ত্ৰীয়ে আজি যে ঋণ লৈছে, ঋণ লোৱাটো দেখাত তেওঁ বৰ সহজ কৰি আছে ঋণ লোৱাটো, কিন্তু এই ঋণটোৱে অসমখনৰ অৰ্থনৈতিক ভৱিষ্যত কিমান অন্ধকাৰলৈ লৈ গৈছে তাৰ সকিয়নিটো CAGয়ে এইবাৰ ৰিপৰ্টত দিছে। এতিয়া যিটো হাৰত গভৰ্ণমেণ্টে ঋণ লৈ আছে, এই যে 10 কোটি 10 কোটি 10,000 1000 কোটি 1000 কোটি 10,000 কোটি মাহেকত যে লৈ আছে, এইটো ৱেট এতিয়াতো হৈ গ'ল ডিচেম্বৰ মাহ, এইটো ৱেটে যদি গৈ থাকে তেতিয়াহ'লে 26ৰ 31 মাৰ্চত আমাৰ অসম চৰকাৰৰ ঋণৰ পৰিমাণ হ'বগে কিমান? 1,74,00,000 কোটি। 1,74,000 crore। 1,74,000 crore। ইমান টকা 31 মাৰ্চ 2026 চনত ইমান টকা আমাৰ ঋণৰ পৰিমাণ হ'বগে। এতিয়া চাওক, এতিয়া CAGয়ে কি কৈছে, আমি এইটো পইণ্টে আজি আপোনালোকক হাইলাইট কৰিম যে কিমান সাংঘাতিক মুখ্যমন্ত্ৰী, কিমান চতুৰ, আৰু তেওঁ নিজৰ ৰাজনৈতিক মুনাফাৰ কাৰণে দেশখন তেওঁ কি কৰি পেলাইছে, এইটোৱে বস্তু আমি আনিব খুজিছো। এতিয়া CAGয়ে কি কৈছে চাওক, তেওঁ যে ঋণটো লৈ আছে, এই যে ঋণ এভৰিডে লৈ আছে, এই ঋণটোক আজি পৰিশোধ কৰিব তেওঁ নালাগে, কাইলৈ দিব নালাগে, তেওঁ দিবই নালাগে। এইটো যে ইয়াৰ চিষ্টেমটো হৈছে কি চিষ্টেম তেওঁ ভালকে জানে, কি যে মই 26ত নাহো, গতিকে মই যিমান পাৰো ঋণ লৈ গুচি যাওঁ, হেৰি ধাৰ মৰা বাৰ্ডেন মোৰ নপৰে। কাৰণ তাত কণ্ডিশ্যনটো কি আছে, ঋণৰ কণ্ডিশ্যনটো কেনেকুৱা আপোনালোকে চাব যে এই যে যিটো ঋণ আমাৰ লৈছে 1,74,000 crore যিটো ঋণ বেলেঞ্চ আছে, এইটো কেনেকে আমি পৰিশোধ কৰিব লাগিব? এতিয়া নালাগে, আমি কেতিয়া কৰিব লাগিব? এতিয়াৰ পৰা 3 বছৰৰ পিছত, এতিয়াৰ পৰা অৰ্থাৎ 29 আমি 29ত দিব লাগিব কিমান? 45,458 crores। অৰ্থাৎ টোটেল লোনৰ 18.56% আমি 3 বছৰৰ পিছত দিব লাগিব এটা স্লেব। তাৰপিছত কৈছে 3 পৰা 5 বছৰৰ ভিতৰত আমি দিব লাগিব এনডাৰ
29,763 crores, অৰ্থাৎ টোটেল লোনৰ 18.6%, 60%. এইটো হৈছে 3 পৰা 5 বছৰৰ পিছত। তাৰ পিছত 5 বছৰৰ পৰা 7 বছৰৰ পিছত পৰা 10 বছৰ, 7 বছৰৰ পৰা 10 বছৰৰ ভিতৰত আমি দিব লাগিব 48,849 crores, অৰ্থাৎ 30.68%. এইকেইটা স্লেবত এই যে 1,74,000 আমি ঋণ লৈছো, এইটো আজি হিমন্ত বিশ্বৰ কাৰণে ফূৰ্তিত আছে। তেওঁ কোনো লায়াবিলিটি নাই, তেওঁ দিব নালাগে। তেওঁ যিমান পাৰে লোন লৈ আছে, খৰচ কৰি আছে, হিতাধিকাৰীক দি আছে। তেওঁ ভালকে জানে মইতো নাহোৱেই, গতিকে মোক দিবলৈ দৰকাৰেই নাই। 3 বছৰৰ পিছত যোন চৰকাৰ আহিব সিহঁতে দিব। মোক সিহঁতে কেনেকে দিয়ে দিয়ক, অসম বেছি দিয়ে, অসম বিক্ৰী কৰি দিয়ে, কেনেকে দিয়ে দিয়ক। মই মোৰ কামটো ভালকে চলাই যাওঁ, মোৰ টাৰ্মটো। দেট ইজ হিজ ইছ্যু, দেট ইজ হিজ থিংকিং। গতিকে সেইকাৰণে তেওঁ যধে মধে লোন লৈছে। এতিয়া আপোনালোকে চাওক, এই যে 10 বছৰ, এই 10 বছৰত আকৌ ঋণ ল'ব লাগিব। 10 বছৰত প্ৰথমতে আমি 1,74,000 crores আমি সুদৰ সৈতে, কেপিটেলটো দিব লাগিবই, সুদৰ সৈতে আমি মাৰিব লাগিব। ইন দি মিন টাইম এই 10 বছৰটো আমি চলিবলৈ আকৌ ঋণ লৈয়ে থাকিব লাগিব। তেতিয়া কি হ'ব, তেতিয়া কি কৰিব এই চৰকাৰখনে, কি কৰিব? CAG-এ সেইটোকে কৈছে যে ক'ৰ পৰা দিব তেতিয়া। কাৰণ এতিয়া যিটো অৱস্থাত ৰাজহৰ চ'ৰ্চ আছে সেইটোৱেই থাকিব, ইয়াতকে নেবাঢ়ে। মেক্সিমাম বাঢ়িলে 2%, 3% বাঢ়িব। আৰু এক্সপেণ্ডিচাৰ ইয়াতকে যথেষ্ট বাঢ়িব। আফটাৰ 10 years, আফটাৰ 7 years, আফটাৰ 5 years ইয়াতকে এক্সপেণ্ডিচাৰ যথেষ্ট বাঢ়িব। কিন্তু চ'ৰ্চ, ৰেভিনিউ অহাৰ চ'ৰ্চ নেবাঢ়ে, একেটাই থাকিব চ'ৰ্চ। গভৰ্ণমেণ্টে কি কৰিব, ক'ৰ পৰা কৰিব? তেতিয়া CAG-এ এইটোকে কৈছে যে গভৰ্ণমেণ্টৰ কোনো অল্টাৰনেটিভ নাই বুলি কৈছে। এটাই অল্টাৰনেটিভ আছে, হয় গভৰ্ণমেণ্টে টেক্স ইম্প'জ কৰিব লাগিব, নহয় এক্সপেণ্ডিচাৰ কাট কৰিব লাগিব। গভৰ্ণমেণ্টে তেতিয়া মানে আজিৰ পৰা 5 বছৰ পিছত, 7 বছৰ পিছত যিটো বিপদ আমাৰ আহিব, সেই বিপদটো CAG-এ এইবাৰ ৰিপৰ্টত কৈছে। আজি আমাৰ প্ৰেছ কনফাৰেন্সৰ বিষয়বস্তু এইটোৱেই যে কিমান ভয়ানক, কিমান ডাঙৰ বিপদত আমাৰ অসমখনক হিমন্ত বিশ্ব শৰ্মাই ঠেলি দিছে। যে এই 5 বছৰৰ পিছত, 7 বছৰৰ পিছত ৰাজহৰ চ'ৰ্চ একে থাকিব, ৰাজহ কোনো বৃদ্ধি নহয়, বৰঞ্চ খৰচ বাঢ়িব। ঋণবিলাক আমি দিব লাগিব, কাৰণ আমি এগ্ৰিমেণ্ট কৰিছো এইমতে। তেতিয়াহ'লে দিবলৈ চৰকাৰে টকা ক'ৰ পৰা পাব? গতিকে তেতিয়া গভৰ্ণমেণ্টে বাধ্য হৈ, দুটাই উপায় আছে গভৰ্ণমেণ্টৰ হাতত, হয় ধুমাধুম টেক্স বঢ়াব লাগিব, তেতিয়াও তাৰ বাৰ্ডেনটো ৰাইজৰ ওপৰত পৰিব, নতুন প্ৰজন্মৰ ওপৰত পৰিব, নহয় এক্সপেণ্ডিচাৰ কাট কৰিব লাগিব। এক্সপেণ্ডিচাৰ কাট কৰিলে ডেভেলপমেণ্ট নহ'ব। তাৰো বুজাটো, তাৰো পৰিণামটো আমাৰ নতুন প্ৰজন্মই ল'ব লাগিব বা অসমৰ ৰাইজে ল'ব লাগিব। তেতিয়াহ'লে আপোনালোকে চাওক যে কিমান ভয়াৱহ এটা অৱস্থালৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ৰাজ্যখন ঋণ লৈ যে অসমৰ অৰ্থনৈতিক ভৱিষ্যত যে অন্ধকাৰ, এটা অৰাজক অৱস্থা হ'ব 5 বছৰৰ পিছত, 3 বছৰৰ পৰা আৰম্ভ হ'ব অৰাজক অৱস্থা, সেই কথাটো কৈছে। 29ৰ পৰা আৰম্ভ হ'ব সেই অৰাজক অৱস্থা। এতিয়া আমি আহোঁ আৰু এটা পইণ্ট। এইটো পইণ্ট চাওক যে এইটো পইণ্টত হৈছে কি যে চৰকাৰে যে ঋণ লয়, ঋণ লোৱাৰ এটা ক্ৰাইটেৰিয়া আছে। ক্ৰাইটেৰিয়াটো হৈছে কি যে টাইম টু টাইম সি বদলি থাকে। যিটো ষ্টেটৰ GSDP, এইটো GSDP-টোৰ যিমান, তাৰ 20%লৈকে ঋণ ল'ব পাৰে। এটা আছে, কিন্তু এনকাৰেজ নাই কৰা। তাৰ কাৰণে ঋণ ল'বই লাগিব যে সেইটো নহয়, পাৰে। কিন্তু এই গভৰ্ণমেণ্টে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই 20%টো মেনিপুলেট কৰি তেওঁ বেছি দেখুৱাইছে ঋণটো পাবৰ কাৰণে ক্ৰাইটেৰিয়াটো। নহ'লে তেওঁলোকে চাব, তোমালোকৰ GSDP হেৰিটো চাওঁ, গ্ৰথটো চাওঁ, প্ৰেক্টিকেলি আমাৰ 15%, 12%ত আছে। কিন্তু ঋণটো পাবৰ কাৰণে তেওঁ এইটো এটা জালিয়াতি কৰিছে।
জালিয়াতি কৰি তেওঁ দেখুৱাইছে যে আমি আমাৰ যিটো টোটেল জিএছডিপি তাৰ আমাৰ এইটো প্ৰায় 25%, গতিকে আমি 20%লৈকে আমি ঋণ ল'ব পাৰো। এই জালিয়াতিটো চিএজিয়ে ধৰা পেলাইছে। গতিকে এতিয়া চাওক 20 পৰা আমাৰ 25%লৈ বৃদ্ধি হৈছে ঋণটো। মানে মই ফিগাৰটো দিছো, তেতিয়া আপোনালোকে বুজি পাব। 1920 তেতিয়া সোণোৱাল আছিলে। 1920 আমাৰ ঋণ আছিল 72,256 crores, আৰু 23-24 যেতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা আহিল, 21 তেওঁ আহিল, তেওঁ অহাৰ 3 বছৰৰ পিছত ই কিমান বৃদ্ধি পালে? 103.34% বৃদ্ধি পাইছে। ইমান জাম্পিং, মানে গেলপিং জাম্প মাৰিছে। আচ্ছা, গৈ পেলাই আমাৰ তেতিয়া ঋণৰ পৰিমাণ হৈ গ'লগে কিমান? 1,46,927 crore হৈ গ'ল। আৰু তেতিয়া মই এইটো 23-24 কথা কৈছো। এতিয়াতো 1,74,000 হ'ল, এইটো বেলেগ। এতিয়া কি হ'ল? এই যে যধে মধে ঋণ লোৱাৰ কাৰণে বজাৰৰ পৰা বন পেপাৰ লৈ ঋণ লৈছে আমাৰ হেৰিয়াৰ ওপৰত, মানুহৰ ওপৰত, আৰু যধে মধে ঋণ লৈছে, সেইটো ৰিজাৰ্ভ বেংকক দেখুৱাব লাগে যে আমি ঋণ ল'ব পৰা কেপাচিটিত আছো। আমাৰ জিএছডিপিটো আমাৰ 20%, আৰু 20%টো মিনিমাম, তাৰ পৰা গৈ 25% পাই গ'লগে। ইমান যিটো বিয়ণ্ড লিমিটেশ্যন পাৰ হৈ গুচি গ'ল। আৰু এতিয়া চিএজিয়ে কৈছে যে সেই 20% যি দেখুৱাই তোমালোকে লোন লৈছিলা, that is a manipulated, that is a false। গতিকে কিমান জালিয়াতি আপোনালোকে চাওক। তেওঁ কেৱল লোন ল'বৰ কাৰণে তেওঁ কিমান মেনিপুলেট, কিমান জালিয়াতি কৰিছে, যে এইটো এটা ডাঙৰ কথা। ইয়াৰ পিছত আমি আৰু এটা দেখুৱাইছো আপোনালোকক। চিএজিয়ে পইণ্ট আউট কৰিছে যে আপুনি চাওক যে এই যে ঋণটো যে লৈছো, প্ৰিন্সিপালটোতো দিব লাগিবই। ইণ্টাৰেষ্ট আমি কিমান দিব লাগিব? ইণ্টাৰেষ্ট 16-17ত আমি যিটো ঋণ লৈছিলো, তাৰ ইণ্টাৰেষ্ট আমি এনুৱেলি দিব লাগিছিল 2,963 crores, আৰু 23-24ত আমি যি লোন লৈছো তাৰ ইণ্টাৰেষ্টৰ বাবদ আমি কিমান দিব লগা হৈছে? 9,467 crore কেৱল ইণ্টাৰেষ্টেই দিব লগা হৈছে, বাৰ্ষিক। এতিয়া আপোনালোকে নিজে চাওক যে 9,446 কোটি টকা যদি এবছৰত আপুনি ইণ্টাৰেষ্টেই দিব লাগে, ডেভেলপমেণ্ট ক'ৰ পৰা কৰিব? যি ৰাজহ উঠিল দেখোন সৰহভাগ তাতেই গুচি গ'ল, অকল ইণ্টাৰেষ্ট মাৰোতেই গুচি গ'ল। আপোনাৰ কেপিটেলটো আছেই আপোনাৰ দিবলৈ। গতিকে এনেকুৱাকে হিমন্ত বিশ্ব শৰ্মাৰ মিছমেনেজমেণ্টৰ ফলত আমাৰ অসমৰ অৰ্থনীতি আজি সাংঘাতিক ধৰণে এটা মানে অৰাজকতালৈ গতি কৰিছে। এতিয়া আমি আহোঁ, আৰু এটা জালিয়াতি ধৰিছে চিএজিয়ে। এই চৰকাৰ, মই 3-4টা জালিয়াতি কলো। আৰু এটা জালিয়াতি ধৰিছে কি, যে 23-24 যিটো ছাপ্লিমেণ্টাৰী বাজেট, যিটো বাজেট দিয়ে, বাজেটৰ পিছত এটা হিচাপ কৰে যে আমি যিমান বাজেট ধৰিলো, এই বাজেটৰ পৰা আমাৰ খৰচ বেছি হ'ব, আমাক আৰু অলপ পইচা লাগে, গতিকে তেতিয়া ছাপ্লিমেণ্টাৰী বাজেট দিয়ে। এইটো প্ৰভিজন আছে, that is all right, nothing wrong। কিন্তু এই চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাই যে ছাপ্লিমেণ্টাৰী বাজেটৰ যোগেদিও ডাঙৰ স্কেম কৰিলে। কেনেকে? 23-24 এই বিত্তীয় বৰ্ষটোত টোটেল 30,210 crores ছাপ্লিমেণ্টাৰী বাজেট পাছ কৰিছে বিভিন্ন বিভাগৰ কাৰণে। ইমান টকা ছাপ্লিমেণ্টাৰী বাজেট পাছ কৰিছে, কিন্তু চিএজিয়ে যেতিয়া পৰীক্ষা কৰি দেখিলে যে ইমান টকা ছাপ্লিমেণ্টাৰী বাজেটৰ প্ৰয়োজন নাছিলে, এই যিমান 30,210 crores মাত্ৰ 74% টকাহে ছাপ্লিমেণ্টাৰীৰ কাৰণে উপযোগী আছিল।
বাকি 26% টকা এক্সেছ ফলছ হিচাপ দেখুৱাই সাপ্লিমেণ্টাৰী বাজেট তেওঁ পাছ কৰিছে। এইটো অন্য একো নহয়, ধনটো লুট কৰাৰ কাৰণে, লুটিবৰ কাৰণে। আমি আৰু আহোঁ আমি প্ৰথমতে ডিপাৰ্টমেণ্টৰ কথাহে ক'লো, 50টা ডিপাৰ্টমেণ্টে হিচাপ দিয়া নাই সেইটোহে ক'লো। এতিয়া আৰু চাওক যে অট'নমাছ কাউন্সিল আৰু ডেভেলপ 245টা আইটেমৰ এগেইনষ্টে হিচাপ দিয়া নাইকিয়া। তেতিয়াহ'লে আপোনালোকে হিচাপ নিদিয়া কিমান হৈ গ'ল? এইপিনে 75টা বিভাগ, এইপিনে 75খন অট'নমাছ, এইপিনে 39খন, 75 প্লাছ 39 আৰু ৰেগুলাৰ ডিপাৰ্টমেণ্ট 50। তেতিয়াহ'লে গোটেই চৰকাৰখনে বহুতেই হিচাপ দিয়া নাই। যদি হিচাপ দিব নোৱাৰে, টকা লৈ গৈছে বাজেটত, হিচাপ দিয়া নাই, তে মুখ্যমন্ত্ৰীয়ে কি কৰি আছে? হিচাপ নিদিয়াকে চব টকা খাই দিলে। ক'ত খৰচ কৰিলে হিচাপ নাই, আজি হিচাপ নিদিলে। হিচাপ নিদিয়া মানে কি? হিচাপ নিদিয়া মানে কি? মিনিং কি? হিচাপ নিদিয়া মিনিংটো কি? মই দিব নোৱাৰো, কিয়? মই খাইছো পইচা, মোৰ কাম কৰা মোৰ ৰেকৰ্ডেই নাই, মোৰ কাম কৰাৰ ৰেকৰ্ডেই নাই। আমাৰ গাঁওবিলাকত যেনেকে কিছুমান অনুষ্ঠান ক্লাব কিবা কিবি হয়, পইচা উঠাই ৰাইজৰ পৰা, হিচাপ যেতিয়া দিব নোৱাৰে, তাৰ মানে কি? পইচাটো আমি আত্মসাৎ কৰিছো। তেনেকুৱা হৈছে ইয়াতো। এই ডিপাৰ্টমেণ্টবিলাকে হিচাপ দিব পৰা নাই আৰু মুখ্যমন্ত্ৰীয়ে তাক কোনো ধৰণৰ কণ্ট্ৰল কৰা নাই। তাৰ মানে তোমাৰ ছিগনেল আছে, মিলি পেলা চবেই। ইয়াত নিমিলিলেতো নোৱাৰেই এইটো, নহ'লে ধেমালি কথা নেকি? হিচাপ নাই দিয়া এটা ডিপাৰ্টমেণ্টৰ ওপৰত একো একশ্যন নাই। 300 টকা খাওঁতে এটা লাট মণ্ডলক ধৰি জেলত ভৰাই দিছা, আৰু ইমান ডিপাৰ্টমেণ্টে লাখ কোটি টকাৰ হিচাপ দিয়া নাই। ক'ত খৰচ কৰিছে কোনো হিচাপ নাই। গতিকে এইটো এটা সাংঘাতিক ধৰণৰ কথা হৈছে। এতিয়া লাষ্টৰ ইম্পৰ্টেণ্ট পইণ্ট দুটা আছে। CAG-এ চাওক, এতিয়া আমি গোটেই কথাখিনি কৈ এতিয়া লাষ্টত আহিছো। CAG-এ এইটো এটা সাংঘাতিক ৰিমাৰ্ক দিলে যে এই যে 1,74,000 crores যে টকা লোন লৈছে, ইয়াৰে 65% টকা অকল হিতাধিকাৰী কামত খৰচ কৰিছে। এটা সাংঘাতিক কথা। এই যে অৰুণোদয় তৰুণোদয় যিমানবিলাক হিতাধিকাৰী আছে, এই নিযুত মইনা তইনা যিমান 10,000 টকা সব মিলাই 65% টকা লোনৰ গোটেই ক'ত খৰচ কৰিছে? হিতাধিকাৰীত। 10% খৰচ কৰিছে চেলাৰীত তুমি লোনৰ পইচা খৰচ কৰিব নোৱাৰা। চেলাৰী ৰাজ্য চৰকাৰ উৎসৰ পৰা দিব লাগিব, নাই তুমি লোনৰ পইচা দি চেলাৰী দিছা। 65 আৰু 10% 75, মাত্ৰ 25% ডেভেলপমেণ্ট কামত খৰচ কৰিছে। মাত্ৰ 25% ডেভেলপমেণ্ট কামত খৰচ কৰিছে। নিয়ম মতে কৰিব লাগিছিলে 100% ডেভেলপমেণ্ট কামত খৰচ কৰিব লাগিছিলে লোনৰ। সেইকাৰণে CAG এটা সাংঘাতিক ৰিমাৰ্ক কৰিছে। CAG-এ কৈছে যে এই চৰকাৰে যে লোনৰ যিটো প্ৰচিডিঅৰ, সেইটো কোৱা হয় borrow for investment, not for consumption. Borrow for investment, not for consumption, এইটো প্ৰিন্সিপল। ৰিজাৰ্ভ বেংকৰ এইটো প্ৰিন্সিপল লোন দিয়া। কিন্তু এই চৰকাৰে ইয়াত borrow for consumption কৰিছে, not for investment. সেইকাৰণে মই CAG-এ যিটো কোট লাইন লিখিছে, সেই লাইনটোকে মই কোট কৰি দিছো যে এই পলিচিটো ভায়োলেট কৰিছে। borrow for investment হ'ব লাগে, not for consumption. কিন্তু হিমন্ত বিশ্ব শৰ্মাই borrow for consumption, not investment, এইটো কৈছে, ভংগ কৰিছে। যে এই ধৰণে এতিয়া আপোনালোকে চাওক কিমান সাংঘাতিক কাম কৰিছে। যে যিটো গোটেই লোনৰ 65% তেওঁ লৈ গ'ল কেৱল হিতাধিকাৰীত, অৰ্থাৎ ভোট বেংক ক্ৰিয়েট কৰিবলৈ। অসমৰ মানুহক পণবন্দী কৰি উঠি এইটো কিমান ডাঙৰ অপৰাধ কৰিছে। কাৰণ আমাৰ মূৰত এতিয়া চবৰে প্ৰায় 51,000 এইটো কি বুলি কয় ধাৰৰ বোজা আমাৰ ইমানবিলাক। আৰু 3 বছৰৰ পিছত অসমখনৰ অৱস্থা কি হ'ব? এইবিলাক কৰি তেওঁ অসমখন শেষ কৰি দিছে একমাত্ৰ নিজৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে।
আৰু তাতোতকৈ ডাঙৰ কথাটো হৈছে কি যে তেওঁ এই হিতাধিকাৰীক দিবলৈ তেওঁ বাজেট কাট কৰিছে। কাৰ বাজেট কাট কৰিছে? এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আৰু স্বাস্থ্য বিভাগৰ। CAG এইটোত ষ্ট্ৰং অবজেকশ্যন দিছে যে এডুকেশ্যন আৰু হেল্থ হৈছে আটাইতকৈ ফ'কাছ এৰিয়া অফ দি গভৰ্ণমেণ্ট। এটা গভৰ্ণমেণ্টৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দুটাই বিভাগ, ওৱান ইজ এডুকেশ্যন, আদাৰ ইজ হেল্থ। কিন্তু এই গভৰ্ণমেণ্টে এডুকেশ্যনৰ পৰা 17.70% কাট কৰিছে আৰু হেল্থৰ পৰা 5.21% কাট কৰিছে। সেইকাৰণে আমাৰ শিক্ষাৰ অৱস্থা গোটেই ইণ্ডিয়াৰ ভিতৰত তলত আহিলে, হেল্থৰ অৱস্থা ইণ্ডিয়াৰ ভিতৰত তলত আহিলে। আমাৰ সেইকাৰণে আহিলে নীতি আয়োগৰ এছেছমেণ্টত যে কিয় কাট কৰিলে। এই পইচাও তেওঁ ডাইভাৰ্ট কৰিছে, হিতাধিকাৰীৰ কাৰণে। গতিকে ইয়াৰ ফলত যে শিক্ষা, ৰাজ্যখনৰ এটা শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্য ব্যৱস্থা যিটো আটাইতকৈ ৰাজ্যখনৰ জনসাধাৰণৰ কাৰণে যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ, সেইটো পইচাই তুমি কাট কৰি তুমি কেৱল ভোট বেংক ক্ৰিয়েট কৰিবলৈ তুমি পইচা লৈ গৈছা। এইটো এটা অক্ষমনীয় অপৰাধ তেওঁ কৰিছে আমাৰ ৰাজ্যখনৰ কাৰণে। আজি তেওঁ ক্ষমতাত আছে কাৰণে কোনো মানুহে এইবিলাক কথা দেখা নাই, তেওঁ ক্ষমতাত আছে কাৰণে কোনো মানুহে এইবিলাক কথা ক'বলৈ সাহস কৰা নাই, কোনেও লিখিবলৈ সাহস কৰা নাই। কিন্তু আণ্ডাৰ কাৰেণ্টত ভিতৰি তেওঁ আজি লোৱা এই হঠকাৰী, এই আত্মঘাতী সিদ্ধান্তবিলাকৰ ফলত 3 বছৰৰ পিছত যে আমি অসম আমাৰ যে কেনেকুৱা এটা সাংঘাতিক বিপৰ্যয়লৈ যাব, এই কথাটো আমি কোনেও অনুভৱ কৰা নাই। CAG আজি সেইটো কথা উদঙাই দিছে আৰু সেইকাৰণে আমি আপোনালোকৰ যোগেদি এই কথাখিনি অসমৰ ৰাইজৰ আমি দৃষ্টিগোচৰ কৰিব খুজিছোঁ আৰু আমি এইবিলাকৰ ওপৰত তদন্ত হ'ব লাগে। এনেকুৱা সাংঘাতিক ধৰণৰ অক্ষমনীয় অৰ্থনৈতিক অপৰাধ কৰিছে, ৰাজ্যখনৰ স্বাৰ্থৰ লগত কম্প্ৰমাইজ কৰিছে। ইয়াৰ এটা তদন্ত হ'ব লাগে আৰু ইয়াৰ উপযুক্ত শাস্তি হ'ব লাগে। আমি এইখিনিকে আপোনালোকৰ যোগেদি আমি CAG ৰিপৰ্টৰ ওপৰত দাঙি ধৰিছোঁ। ধন্যবাদ। কিবা সুধিব হ'ব লগা আছে নাই? নেকি কাৰোবাৰ? সুধিলে সেয়ে নালাগে আৰু।